আমাৰ ডুবক পুৰণি শ্ৰী শ্ৰী বাসন্তী পূজাখন আজিৰ তাৰিখত 102 বছৰ হৈছে। অহাবাৰ 103 বছৰত ভৰি দিব। শতবাৰ্ষিকী উৎসৱ আমি পালনৰ যোজা চলাইছোঁ। তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিম। নাম, পাৰ্টি, সাংস্কৃতিক অনুষ্ঠান, ওজাপালি, আনকি আমাৰ গাঁৱৰ যিমানবিলাক ছোৱালী বাহিৰত বিয়া দিছোঁ, যি জোৱাই সন্মিলন পাতিম। আমাৰ জোৱাইসকলক বিয়নীসকলক মাতি আনি আমি সম্বৰ্ধনা জনাম। আমাৰ গাঁৱৰ ঐতিহ্য আছে। এই অঞ্চলত আমাৰ এই পূজাখনৰ সমান বয়স কাৰো হোৱা নাই। গতিকে আগতে স্থাপন কৰা আমাৰ বয়োবৃদ্ধ ব্যক্তিসকলক এই জগতে আপোনালোকৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ। তেখেতসকল স্বৰ্গত সুন্দৰভাৱে থাকক, ভালে কুশলে থাকক। আৰু আমাৰ ভক্তসকলক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ পূজাখনলৈ আহক, আমাক দিহা পৰামৰ্শ দিয়ক। নিশ্চয় খুটি নাতি থাকিবই, খুটি নাতিবোৰ আমাক আঙুলিয়াই দিয়ক। আপোনালোকৰ মনৰ মতন কৰাৰ বাবে আমি চেষ্টা কৰিম। আমাক সহায় কৰিব। ইতিমধ্যে আৰ্থিকভাৱে বহুতে সহায় কৰিছে, শাৰীৰিকভাৱে কৰিছে, উপদেশো দিছে। আনকি যোৱাকালি দেখিছোঁ এজন 80 বছৰীয়া বৃদ্ধ আমাৰ পূজালৈ আহিছে লাখুটি লৈ। গতিকে উপলক্ষে অহা বছৰ আমাৰ বৰ্তমানতো আমাৰ এই বছৰ 102 বছৰ হৈ গ'ল। আমি শতবাৰ্ষিকী পাতিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কিছু অসুবিধাৰ বাবে, যেনে ধৰক আমাৰ এই মন্দিৰ অৱতৰণটো মানে আমাৰ সম্পূৰ্ণ নহ'ল, কিছুমান মানে ব্যক্তিগত সমস্যাৰ কাৰণে। যি নহওক, অহা বছৰ আমি সম্পূৰ্ণ হ'ব। হ'লে অহা বছৰ আমি মানে শতবাৰ্ষিকী উদযাপন কৰিম বুলি ভাবিছোঁ। গতিকে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ, ধৰ্মীয় অনুষ্ঠান, তাৰোপৰি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ, শোভাযাত্ৰা, আমাৰ জিজোৱা সন্মিলন, তাৰোপৰি আমি নেগেৰা নাম অনুষ্ঠান ৰাখিছোঁ। গায়ক আছে, সুকন গায়কো আছে। আমাৰ স্মৰণিকা এখনো ওলাব, প্ৰতি বছৰে ওলায়, অহা বছৰো ওলাব শতবাৰ্ষিকী হিচাপে। কিন্তু অহা বছৰলৈকে বৰ্তমান আমি নেগেৰা নাম দুজনী শিল্পীক মানে আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ। সন্মানীয় ডালিমী পাটোৱাৰী আৰু দীপশিখা দাস বাইদেউ, তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ অহা বছৰলৈকে। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক মানে কাতৰৰ আহ্বান জনাওঁ যে আমাৰ অনুষ্ঠানটোত তেখেতসকলে উপস্থিত থাকি আমাক উৎসাহ দিয়ক বা আশীৰ্বাদ লওক, মাৰ বাসন্তীৰ আশীৰ্বাদ লওক। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। 500 টকাত নহয়, মোক 6,000 টকা লাগিব। তেতিয়া ক'লোঁ 6,000 টকা নাই, 2,000 টকা নাই। মই বাহিৰতো উলিয়াই দিলোঁ। দিয়াৰ পিছত মই এতিয়া নাখাম বুলি ক'লোঁ। তাৰপৰা মই এনেকুৱা হ'ল, মই বমি কৰি 25 বাৰ বমি কৰিছোঁ। আহি পেলাই মই মাৰ তাতে আহি পেলাই আশীৰ্বাদ ধন্যবাদ লৈছোঁ। তেতিয়া মোক দেহাটো সুস্থ কৰিছে। এতিয়া মায়ে মোক দয়া কৰিছে, মায়ে দয়া কৰিছে মোক। তেওঁৰ আশীৰ্বাদ আছে মোৰ, মা বুঢ়া বাসন্তী মাই। সেইকাৰণে মই এই বুঢ়া বাসন্তী ঘৰত মই পইচা নকয় মই হ'লোঁ কাম বিনা বেতনে। 25 বছৰ হৈ গ'ল। আমাৰ মোৰ দেউতা ৰাজাৰাম দাস, তেওঁ মোৰ দিধাৰ কাম কৰিছিল। দিধাৰ মানে চব কৰি আৰু চাউল তোলাৰ পাই দিধাৰ, তেওঁ বেল পাতৰ পায়, যি চাউল তোলাৰ পায় চবখিনি মোৰ পিতা ৰাজাৰাম দাস, তেওঁ স্বৰ্গবাসী হৈ গ'ল। এই পূজাৰ মাজত নৱমী পূজাৰ দিনা মাৰা গৈছে, মাঘৰ হেৰিতে মাৰা গৈছে। মই গ'লোঁ মহামায়া গৈছিলোঁ, আৰু মই পিতাৰ মুখ দেখা নাপালোঁ। তেওঁ লৈ গুচি গ'ল। তাৰমানে এতিয়া মই পিতাৰ হেৰিটো স্মৃতি মই দেখা পাওঁ। তেওঁৰ হেৰিটো মই পিতাই মোক হেৰি কৰিছে, পিতা